Hello everyone, welcome back to my channel The Adequate Villa. Today আমি class 10 or গণিত বিষয়ৰ ত্ৰিকোণমিতিৰ পৰিচয় যেটো চেপ্টাৰ আছে তাৰে এক্সাম্পল 8 অৰ্থাৎ উদাহৰণ 8 যেটো আছে হেটো আমি সমাধান কৰিম আৰু এক্সাম্পলটো আছে এনেকা ধৰণৰ যে যদি sin a - b = half cos a + b = half যত 0 ডিগ্ৰী less than a + b less than or equal to 90 ডিগ্ৰী আৰু a greater than b তেনেহলে a আৰু b নিৰ্ণয় কৰা তাৰ মানে এই দুটা অনুপাত sin a - b ৰ অনুপাত দি আছে হাফ আৰু cos a + b ৰ অনুপাত দি আছে হাফ ইয়াৰ a আৰু b যি দুটা কোণ আছে সেই কোণ দুটা আমাৰ কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে সো এইটো নিৰ্ণয় কেনেকৈ কৰম কি দিয়া আছে প্ৰথমতে হেতু লিখিবা যে given দিয়া আছে কি sin a - b equal to কিমান half এতিয়া তোমালোকে আগত যেটো এটা एग्जांपल আছিল হেতু চালে গম পাবা যে sin b equal to sin যদি q হয় তেনেহলে আমি কি লিখিব পাৰো angle b equal to angle q তো এইখিনিতে আমি কি কৰিম যে হাফ যেটো আছে এই হাফটো মানে সাইনৰ কি অনুপাতৰ সমান হয় তাৰে আমি কি কৰিম ৰিপ্লেস কৰি দিম ঠিক আছে মানে sin কিমান ডিগ্ৰীৰ মানটো কি হয় হাফ হয় এই হাফৰ পৰিৱৰ্তে হে মানটো বহাই দিম এটা লিখা যে sin a - b কিমান হ'ব sin হাফ হেতু আছিল কি sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী যেটো অনুপাত আছে হেতু আমি কিমান পাও হাফ পাও এতিয়া চোৱা ইফালে sin আছে ইফালে কি আছে sin আছে গতিকে আমি কোন দুটা কি লিখিব পাৰিম সমান লিখিব পাৰিম এটোৰ পৰা লিখিবা যে a - b = কিমান হ'ব 30 ডিগ্ৰী হেতু এটা নাম্বার দিবা আৰু কি দিয়া আছে and কি দিয়া আছিল cos a + b = কিমান আছিল হাফ তেনালে আগৰ দৰে এটা আমি চেঞ্জ কৰিম যে cos কিমান ডিগ্ৰীৰ মানটো কিমান আছিল হাফ আছিল হেতু বহাই দিম তাতে হাফৰ পৰিৱৰ্তে হেতু আছিল কিমান cos 60 ডিগ্ৰীৰ মান কি হ'ব হাফ হ'ব এতিয়া cos a + b = cos 60 অনুপাত সমান গতিকে কোণ দুটো কি হ'ব সমান হ'ব ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে a + b = 60 ডিগ্ৰী হেতু দিবা নাম্বার 2 ঠিক আছে এতিয়া চোৱা নাম্বার 1 ত আছে কি a - b আৰু ইয়াত আছে কি a + b এই b ৰ চিহ্ন যেটো আছে হেতু মাইনাস আছে আৰু ইয়াতে কি প্লাস যাৰ কাৰণে আমি কি কৰিম এতিয়া যে 1 আৰু 2 যেটো সমীকৰণ আছে সেই সমীকৰণ দুটা যোগ কৰি দিম তো 1 হলে ইফালে আছে a - b আৰু এইটোৰ লেফট হ্যান্ড সাইডত আছে a + b লিখা ইকুয়াল টু রাইট হ্যান্ড সাইডত আছে 30 আৰু ইয়াৰ রাইট হ্যান্ড সাইডত আছে কিমান 60 তো কি হ'ব এটো যে প্লাস b আৰু মাইনাস b তো ক্যান্সেল যাব a আৰু a যোগ কৰিলে কিমান হ'ব 2a আৰু এটো হ'ব কিমান 90 তো 2a 90 হলে a তো কিমান হ'ব লাগিব 45 ৰ 2 গুণ কিমান হয় 90 therefore a = কিমান হ'ব 45 এতিয়া এই এর যেটো মান আছে এই এর মানটো হয় 1 নাইবা 2 ত বহাই দিলে b এর মানটো আমি পাই যাম এটো লিখা ইয়াতে লিখো যেহেতু ঠাই নাই 2 প্লাস করো যে এর মান 2 নং সমীকৰণত বহুৱাই পাও কি পাবা 2 নম্বৰত বহুৱালে a + b = কিমান আছে 60 প্ৰথমতে এর মান বহাই দিবা 45 + b = 60 তাৰ মানে 45 ডিগ্ৰীৰ লগত 45 ডিগ্ৰীৰ লগত কিমান ডিগ্ৰী কোণ যোগ কৰিলে 60 হ'ব হেতু হল 15 therefore b = 15 ডাইৰেক্ট লিখিলে হল নাইবা যদি কোৱা যে 60 ডিগ্ৰী আছে 45 টো হিফালে গলে কি হ'ব -45 therefore b = কিমান হ'ব 15 ডিগ্ৰী হেগল তো কোশ্চেন দি আছিল কি a greater than b আৰু চোৱা এটো a যেটো আছে হেতু পালো 45 আৰু b যেটো আছে হেতু পালো কিমান 15
তো অবভিয়াছলি ইয়াৰ পৰা 45 টো 15 তকৈ কি হ'ব ডাঙৰ হ'ব গতিকে এইটো কি হ'ল স্যাটিসফাই হ'ল আৰু কি আছিল যে a + b কৰিলে কি হ'ব 90 বা তাতকৈ সৰু সোৱা a আছে 45 আৰু b পালো 15 যোগ কৰিলে কিমান হ'ব 60 যেটো 90 তকৈ কি আছে সৰু আছে গতিকে যেহেতু দুইটা কন্ডিশনে স্যাটিসফাইড এই কাৰণে লিখিবা যে নিৰ্ণয় a = 45 ডিগ্ৰী আৰু b = 15 ডিগ্ৰী ঠিক আছে গতিকে এটাৰ সমাধান ইমানখিনিয়ে আৰু কোশ্চেনটো চাবা এটো কিন্তু বহুত এটা ইম্পৰ্টেন্ট কোশ্চেন পৰীক্ষাত কিন্তু সদায় দি থাকে গতিকে অলপ ভালদৰে চাবা